নমস্কাৰ গাইজ, গুড মৰ্ণিং। আজি হৈছে দেওবাৰ। এয়া আমাৰ হাজবেণ্ডৰ কাপোৰ ইস্ত্ৰি কৰি আছোঁ। এতিয়া আমি ভণ্টিহঁতৰ ঘৰত যাম, তাৰমানে আজি নিমন্ত্ৰণ আছে। বাকী চাহ পানী খালোঁ, ঘৰৰ কাম চাম হৈ গ'ল। এতিয়া হাজবেণ্ডৰ লগত লেকচাৰ মাৰি মাৰি কাপোৰ ইস্ত্ৰি কৰি আছোঁ। যাম আৰু ওলাই। আমি এতিয়া যাব ওলাইছোঁ মোৰ ভণ্টিৰ ঘৰত, ননমাৰ ঘৰত। ক'ত যাবা? ভাল এইটো আমি আহি পাই গ'লোঁ। এতিয়া এয়া মোৰ ভাগিনটো টিভি চাই আছে। টিভিত চাই আছোঁ কাৰণে একেবাৰে মই মাতি আছোঁ, পাত্তাই নিদিয়ে। এতিয়া ভাত চাত খাই উঠি এতিয়া দেউতাৰ লগত খেলি আছে। মানে দেউতা মানে মোৰ শহুৰ। দেউতাক পালে একোৱেই নালাগে। এইফালে হাজবেণ্ড, দেউতাক পালে সি কাকোৱে নামাতে। তাৰপিছত চিধা আকৌ মোৰ মাহীৰ ঘৰত আহি গ'লোঁ সন্ধিয়া। তাতে পূজা আছিলে, মোৰ কাজিন হয়। মাহীৰ ঘৰৰ পৰা এতিয়া মোৰ ঘৰত গ'লোঁ, মোৰ মা দেউতাৰ ঘৰত। তাত গ'লোঁ। এয়া মোৰ হাজবেণ্ড আৰু দাদা। এয়া এই কুকুৰকেইটা মানে মোৰ হাজবেণ্ড আহিলে পিছে পিছে ঘূৰি থাকে, কিবা দিব বুলি। মানে দিয়ে যে, আহিলেই দিয়ে, সেইটো কাৰণে পিছে পিছে ঘূৰি থাকে কিবা দিব বুলি কিনে। বহুত ভাল পায় মানে। তাৰপিছত বোলো আমি অকণমান খোজকাঢ়ি আহোঁ, ফুৰি আহোঁ। সেয়া আমাৰ খানা। এয়া আমাৰ চেফ, মাদাৰ ইণ্ডিয়া। কেনেকে লাগছে? ইফালে ৰাতি ভাত খালোঁ, চিকেন পনীৰ, কালি মাছ।